দলৰ সাংগঠনিক কাম কাজ খুব ক্ষিপ্ৰতাৰে আগবাঢ়িছে। যোৱাকালি আমি ৰাইজৰ দলে মই বিশেষকৈ কৃষক মুক্তি সংঘ সমিতিৰ সাধাৰণ সম্পাদক, গতিকে ৰাইজৰ দলৰ কাম কাজ কিন্তু ক্ষিপ্ৰভাৱে আগবাঢ়িছে বুলি ক'বহে পাৰোঁ। আৰু এতিয়া সাংগঠনিক ভেটিটো আচলতে জিলা পৰ্যায়ত আহ্বায়ক সমিতি গঠন হৈ আছে আৰু খুব এক মাহৰ ভিতৰত পূৰ্ণাংগ অধিৱেশন হ'ব আৰু অধিৱেশনতে ৰাইজৰ দলে পূৰ্ণাংগ ৰূপ পাব। আমি কৃষক মুক্তি সংঘ সমিতিৰ তৰফৰ পৰা ৰাইজৰ দলকো আহ্বান জনাইছোঁ আৰু AJPকো আহ্বান জনাইছোঁ। যদি BJPক প্ৰতিহত কৰিব লাগে তেতিয়াহ'লে একলগ হ'ব লাগিব আৰু একলগ হ'ব লাগিব, এইটো আমাৰ আহ্বান। নহয়, আমি আইনী কাম কাজ চলাই আছোঁ। 20 তাৰিখে আকৌ এটা শুনানি আছে। সেই শুনানিতে আমি ক'ব পাৰিম যে তেওঁ মুকলি আকাশৰ তললৈ আহিবনে নাহিব, সেই জাজমেণ্টৰ ওপৰত ডিপেণ্ড কৰিব। আচলতে SI কেলেংকাৰীৰ লগত ব্যাগুম নেতা আৰু মন্ত্ৰী জড়িত হৈ আছে। মুখ্যমন্ত্ৰীৰ অফিচৰ পৰা আচলতে এই কেলেংকাৰী সংঘটিত হৈছে। গতিকে মই ভাবোঁ মন্ত্ৰী MLA যিসকল ইয়াৰ লগত আওতাৰ ভিতৰত আছে সেইবিলাককো এই তদন্তৰ আওতালৈ আনিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে। আজি বিমল বৰাৰ নাম উত্থাপন হৈছে, টিংখঙৰ MLA বিমল বৰাৰ নাম উত্থাপন হৈছে। এতিয়ালৈকে তেখেতকতো কোনো গ্ৰেপ্তাৰ কৰা নাই। গতিকে সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু মই ভাবোঁ এইটো আচলতে মুখ্যমন্ত্ৰীয়ে গঢ়ি তোলা এটা চিণ্ডিকেটে। মুখ্যমন্ত্ৰীৰ অফিচৰ পৰা SI কেলেংকাৰীৰ নিয়ন্ত্ৰণ হৈছে আৰু সেইকাৰণে আচলতে উপযুক্ত যিসকলে এই কেলেংকাৰীত সংঘটিত হৈ আছে তেওঁলোকক আজিলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই।